Good morning, welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। ৰাতিপুৱা উঠিলো, দেখালো, চাহ খালো, নিমখীয়া পিঠা দি চাহ খালো মই আৰু হিয়তে তো পুৰি আৰু সবজি আনিছিল। ৰাতিপুৱা নহয়, মই অলপ দেৰিকৈ উঠিছো আজি আৰু লৰাৰ স্কুল বন্ধ সেই কাৰণে আৰু নহয় ৰাতিপুৱা বাপ বেটা গৈ বজাৰৰ পৰা পুৰি আৰু সবজি লৈ আহিলে, ডালি পুৰি আৰু বুটৰ ডালি হয় লৈ আহিলে। ইমান ধুলি আহিছে নহয়, গাড়ী গৈ আছে। আৰু ৰাতিপুৱা নহয় বাপ বেটা দুয়োটাই আগতে উঠিছে, উঠি পেলাই চিঞৰ বাখৰ লগাই আছে। 6টা মানতে উঠিছে, মই উঠিলো, উঠি পেলাই চাহ বনালো আৰু সিহঁতে লৈ আহিলে বজাৰৰ পৰা। যিয়ে নহওক চাহ তাহ খোৱা হৈ গ'ল, কাম চামো হৈ গৈছে, বিছনা পাতিও ঝাৰা হৈ গৈছে, ঘৰ দুৱাৰ ঝাৰি লৈছোঁ, মুচি ল'লোঁ, আহক দেখাই আছোঁ। আৰু দুপৰীয়া কি বনাম আহক দেখাই আছোঁ। দুটা ঝাৰি ল'লোঁ, ঘৰটোও ঝাৰু দি মুচি ল'লোঁ একেবাৰে ৰাতিপুৱাই। আৰু আজি নহয় আমাৰ ইয়াত দোকানবিলাক বন্ধ, কাৰণ শনিবাৰ, আজি শনিবাৰে দোকান বন্ধ থাকে, বজাৰে ক'ব পাৰে বন্ধ থাকে আমাৰ ইয়াত শনিবাৰৰ দিন। আৰু পাকঘৰত আহক দেখাই আছোঁ। পাকঘৰত সোমালোঁ, আজি দুপৰীয়া ৰান্ধা বাঢ়া। এইটো হৈছে দালি আৰু চাউল তিয়াই থৈছোঁ, খিচিৰি বনাম অলপ ৰঙালাও দি, ল'ৰা আৰু মই খাম। আৰু এইটো হৈছে মিছা মাছ, যোৱাকালিৰে আছিল, মিছা মাছখিনি বাছি থৈ দিছিলোঁ। এইটো ৰঙালাও, আজি ৰঙালাও শেষ, ৰঙালাও অলপ মিছা মাছ দি বনাম আৰু অলপখিনি খিচিৰিত দিম, কাৰণ আজি ভাবিলোঁ অলপ খিচিৰি বনাই খাওঁ, চবজি আৰু খাবলৈ মন নাযায়। যোৱাকালিৰে নহয় চবজি আছে, আহক দেখাই আছোঁ, ফ্ৰিজত এনে পৰি আছে, মানে খাবলৈয়ে মন নাযায় নহয়। এয়া ডাঠা দি চবজি বনাইছিলোঁ, এইটো আছে, আৰু কলডিল ভাজি মিছা মাছ দি বনাইছিলোঁ, এইটো আছে। খাবলৈয়ে মন নাযায় ইমান গৰমত। আৰু আজি নহয় বজাৰ চজাৰ কৰিব দিয়া নাই, তথাপি মাছ আহিছে ঘৰত, কাৰণ এইটো মাছ দেখিছেনে, এইটো নহয় পুৰণি চিনাকি ক'ব পাৰে, পুৰণি চিনাকি মানুহে দিছে। এইয়া ঘৰ দেখিছেনে, খিৰিকীৰ পৰাই দেখা গৈ আছে, এইটো বিল্ডিং যে তাৰ তলতে ট'টো আছে, সেইটো ঘৰ হয়, পুৰণি চিনাকি হয়। কাৰণ আমি যে আগত আছিলোঁ তাতে গিলাচৰ দোকান আছিল, মানে বহুত দিনৰ চিনাকি, আগতে 7-8 বছৰৰ চিনাকি, এনে চাচি বুলি কওঁ। সিহঁতে মাছ দি গৈছে, আজি ভাবাই নাই যে মাছ আহিব, বজাৰ কৰিব দিয়া নাই, দেখিছেনে। এতিয়া মাছখিনি কাটি লওঁ, কাটি পেলাই আহি আছোঁ। চবজিখিনি কাটি আছোঁ আগত, তাৰপিছত মাছখিনি কাটিম, পিঁয়াজ জলকীয়া ৰঙালাও কাটি আছোঁ, দেখিছেনে। আহি আছোঁ গাইছ অলপ পিছত। গাইছ চবজি কটা হৈ গ'ল, এতিয়া মাছখিনি কাটি আছোঁ বাহিৰত বহি, কাৰণ নহয় ভিতৰত কাটিলে কিবা বেয়া গোন্ধ এটা ওলায়, সেইকাৰণে বাহিৰতে বহি কাটি আছোঁ। কাটি চাটি ধুইছোঁ, আহি আছোঁ একেবাৰে। গাইছ চবজি কাটিলোঁ, দেখাই দিলোঁ, মাছো কাটিলোঁ, কাটি কুটি ৰেডি কৰিছোঁ গোটেইবোৰ, কৰি পেলাই কাপোৰ আছিল কেইটামান ধুই দিলোঁ আৰু গাও ধুলোঁ। ইমান গৰম নহয়, 2-3 গা ধুব লাগে, আৰু গৰমত থাকাই নাযায়, ইমান গৰম। ৰ'দৰ পাৱাৰ দেখিছেনে, ইমান পাৱাৰ ৰ'দৰ, আহক দেখাই আছোঁ। আৰু দুপৰীয়াৰ কাৰণে মই ভাত বহাই দিছোঁ, এটাত ভাত বনাই আছোঁ, এটাত খিচিৰি বনাই আছোঁ। বাপৰে ৰ'দ উঠিছে নহয়, আৰু এয়া খিচিৰি বনাই আছোঁ। খিচিৰিত নহয় মই তো দালি দিছোঁৱে, আৰু মাই মছলা মানে ঘৰৰ মছলা, জিৰা ধনিয়া আদা ৰচুন আৰু তেল চেল যি লাগে, গৰম মছলা গুড়ি, ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি, মৰিচৰ গুড়ি, এয়া এইখিনি এতিয়াই চাফা কৰিলোঁ, এতিয়াই পৰি গ'ল আকৌ। আৰু ইপিনে ভাত বনাই আছোঁ। তেনেহ'লে আহি আছোঁ, ব্লগটো আপোনালোকে এৰি নিদিব, চাই থাকক।
গাইজ দেখিছেনে ৰঙালাওটো ৰান্ধি নহয় ইমান ভাল পালোঁ মই একদম মমৰ নিচিনা একেবাৰে গলি যায় পানীও দিব নালাগে ইমান ধুনীয়া নহয় একদম ধুনীয়া হয় দুপৰীয়াৰ খোৱা দোৱা খাই নহয় শুই আছিলোঁ এতিয়া 4টামান বাজে ল'ৰাও নাই টিউশ্যন পঢ়িব গৈছে আৰু বৰষুণ আহিব অৱস্থা হৈছিল বৰষুণো অহা নাই আৰু গৰমটো বেছি লাগিছে খিচৰি খালেতো এনে গৰম লাগে এতিয়া ৰিকিয়ে ফোন মাৰিছে আলহী আহি আছে সিহঁতৰ ঘৰত আলহী আহিছে ফুৰিবলৈ লৈ আহি আছে তেনেহ'লে চাওক কেতিয়া আহে আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব এয়া আলহী আহি পালে ভাতিজিৰ মাহী হয় মই বুবু বুলি মাতো ইহঁতে বেলেগ জায়গাত থাকে আহিছে ফুৰিবলৈ আৰু এইটো এটা ভাতিজি হয় আৰু বহুত দিন পিছত আহিলে ভাল লাগিলে আলহী আহিলে নহয় ভালে লাগে অকলে অকলে থাকিও বেয়া লাগে চাহ নাস্তা ৰেডি কৰি আছোঁ ইপিনে মই সেৱৈ বনাই আছোঁ লগতে পিঠা নিমখীয়া পিঠা যে আছে সেইটো ভাজি দি আছোঁ আৰু বৰা বনাম দালি বটা আছে অলপ বৰা বনাম খিচুৰি আছে খিচুৰি দি দিম ভুজিয়া আছে বিস্কুট আছে এইবিলাকে দিম আৰু নাস্তা পানী খোৱা লোৱা কৰি গ'ল ইহঁতে থাকিব ক'লোঁ নাথাকিলে আৰু আলহী আহিছে ওপৰত সিহঁতক বহাই থৈ আহিছোঁ মানে বান্ধৱী আহিছে বান্ধৱীৰ ভনী আৰু বান্ধৱী আহিছে মানে আজি আলহীয়ে এনেতো মানে এজনো নাহে আজি আলহীৰ ওপৰত আলহী ঘৰখন ভৰি গ'ল ভাল লাগিছে মাজে মাজে আহিলে ভালেই লাগে এয়া আকৌ চাহ বনালোঁ আৰু সিহঁতক চাহ খাব দিলোঁ আৰু এয়া ছোৱালী দুজনে হাই কৰি দিলে হাই করে দিয়া এবার বঢ়িয়া হয়েছে চাহ নাস্তা দিলোঁ এতিয়া গাইজ আলহী দেখালোঁ আৰু এইবিলাক আহিছিল বান্ধৱী তাৰ ভনী বাইটি হয় সিহঁতে আহিছিল আৰু কাঁহী বাতি পাকঘৰৰ হালাত চাওক এতিয়া গোটেই ধুই ল'ম কাঁহী বাতি দেখিছেনে ইমান বৰ এতিয়া ধুই ল'ম ধুই চুই আহি আছোঁ গাইজ দেখিছেনে পাকঘৰৰ কাম একদম চকচকীয়া কৰিলোঁ বেচিং টেচিং গোটেই ঘঁহি ল'লোঁ আৰু এইবিলাক ওপৰত মানে চিটা ঠিটা পৰিছিল গোটেই ধুই ল'লোঁ গেছটো চাফা কৰি ল'লোঁ চাহ ঠাহ বেছি বনালে নহয় এনেকৈ পৰি যায় মানে অলপখিনি জাগা নহয় সেইকাৰণে এইবিলাক গোটেই চাফা কৰি ল'লোঁ এতিয়া অলপ শুকালে ৰেকত থৈ দিম এতিয়া শুকা নাই আৰু গেছৰ তলত নহয় চাহ ঠাহ পৰি গৈছিল একেবাৰে আৰু মোৰ কাপোৰ একেবাৰে ভিজি গ'ল দেখিছেনে কাঁহী বাতি ধুলে কাপোৰটো ভিজি যায় সেইকাৰণে এতিয়া বদলাই ল'ম আহি আছোঁ চাহও খোৱা নাই মই আহিলোঁ আহি পেলাই চাহ খাম এতিয়া চাহটো খাই অলপ ফ্ৰেছ হওঁ কাপোৰটো চেঞ্জ কৰিলোঁ আৰু ৰাতিটো দিনৰে আছে চব্জি দিনৰে আছে আৰু ৰাতিৰ নহয় বজাৰ কৰি আনিলে ল'ৰাই দেখিছেনে এইবিলাক লৈ আহিলে মলত গৈছিল তাৰ পৰা মেগী চেগি কুৰকুৰে বিস্কুট যি লাগে তাকে লৈ আহিলে যি পাইছে তাকে উঠাই আনিছে দেখিছেনে ল'ৰা গৈছে আৰু কি মানে যোনটো পাইছে সেইটোৱে লৈ আহিছে ৰাতি চব্জি আছে দিনৰে মিছা মাছ দি ৰঙালাও আছে মাছ আছে ব্লগটো ইয়াতে শেষ কৰিলোঁ।